মই আজি যে ডক্টৰ মানে এড্ৰেছ হৈছে এইটো আজিৰ কথা নাই। মই আজিৰ পৰা 1 বছৰ আগত 7 নৱেম্বৰ 2014 মই এটা 24 মই এটা কমপ্লেইন কৰিছিলোঁ। জইণ্ট ডিৰেক্টৰ কাছাৰ, জইণ্ট ডিৰেক্টৰ শিৱভূমি, জইণ্ট ডিৰেক্টৰ হাইলাকান্দি। কাছাৰ ডিষ্ট্ৰিক্টত গোটেই 24 নম্বৰ চেক্টৰত মই কমপ্লেইন কৰিছিলোঁ নাম দি। তাৰপিছত জইণ্ট ডিৰেক্টৰ কি কৰিছে, আপোনাৰ গোটেই ফেক ডক্টৰত অফিচত মাতি আনি পেনাল্টি লৈ এৰি দিলে। আৰু জে পি দাসৰ যি মাষ্টাৰ মাইণ্ড তাক কি কৰিছে, জইণ্ট ডিৰেক্টৰে একটা RTI ৰিপ্লাই দিছে যে হি ইজ জেনুইন ডক্টৰ। তাৰপিছত মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তাত কমপ্লেইন কৰিলোঁ। অল ইণ্ডিয়া মেডিকেল কাউন্সিলত, আসাম মেডিকেল কাউন্সিলত কমপ্লেইন কৰাৰ পিছত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ ইনিচিয়েটিভ লৈ আপোনাৰ অভিজিত নিয়োগৰ দায়িত্ব দিছে। অভিজিত নিয়োগৰ দায়িত্ব দিয়াৰ পিছত আজিলৈকে 18জন ডক্টৰ এৰেষ্ট হৈছে। আজিলৈ 19জন হৈছে। এর মধ্যে আপনার 2জন হল ডেন্টিস্ট। এইটো গোটেই মানে আপনার অভিজিৎ নিয়োগ যদি স্যার যদি এই ইনিচিয়েটিভ নলয় এনেকৈ মানে এৰেষ্ট নহ'ব পাৰে। সেইকাৰণে তাক মই স্পেচিয়েলি থেংকছ দিওঁ যে ইনিচিয়েটিভ লৈ এইটো কাম কৰিছে। আৰু ডক্টৰ আছে, আগতে আৰু এৰেষ্ট হ'ব লিষ্টত, এতিয়া আৰু আছে ডক্টৰ। মই এতিয়া আৰু 5-6জন মানে ছাৰৰ লগত মই দিছোঁ নাম, আৰু 7জন নাম। আজি যি এৰেষ্ট হৈছে এই আপোনাৰ লাতু বালি ধৰা কি নাম কঙ্কন ভট্টাচার্য, অঙ্কন ভট্টাচার্য। তো আপনি আৰু একজন আছে তাহিৰ আহমেদ, আপোনাৰ কানিচৰাই। এই ভাগি গৈছে এতিয়া, জাষ্ট ভাগি গৈছে। আপনার নামটা কি আছে? মোৰ নাম নিখিল দাস, ঘর ক'ত? মোৰ শিলচৰত। আমাৰ এইটো কেছ মাননীয় DSP মহোদয় চক্ৰৱৰ্তী ছাৰে চাই আছে, ভট্টাচাৰ্য ছাৰে। আৰু আজি এটা মানুহ কেন্দ্ৰত আমি আনিছোঁ। আমি চাই ল'ম এই সংক্ৰান্তত তেওঁৰ কিমানখিনি ধৰ্ম আছে। এই ঘটনা কাহাক, এটার নাম কি আছে? যিজন আটক করা হয়েছে তার নামটা কি আছে? এতিয়া নামটো আমি নকওঁ, আমাৰ হেৰিত ইনভেষ্টিগেশ্যনৰ কাৰণে অসুবিধা আছে। আমি এজন ধৰিছোঁ, বাছ। আৰু এই আমি চাই আছোঁ, গোটেই বস্তুটো আমি চাই আছোঁ। আমাৰ তদন্ত শেষ হ'লে আপোনালোকক ডিটেইলছ জনাই দিম। এই ডক্টরজন কত প্রতি আমি ধৰিছোঁ, আমাৰ চ'ৰ্চৰ পৰা খবৰ পাই আমি ধৰিছোঁ। আমি ডিটেইলছ আমাৰ তদন্ত শেষ হ'লে আপোনালোকক সম্পূৰ্ণ জনাই দিম। নামটো কি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।